বন্ধু বান্ধৱীসকল, আমাৰ অসমত 2005 চনৰ 1 ফেব্ৰুৱাৰীত NPS আৰম্ভ হৈছিল। সেয়ে প্ৰত্যেকবাৰে 1 ফেব্ৰুৱাৰীৰ দিনটো কলা দিৱস হিচাপে পালন কৰা হয়। এইবাৰো 1 ফেব্ৰুৱাৰীৰ দিনটো ব্লেক ডে হিচাপে, কলা ডে হিচাপে পালন কৰা হৈছে। No NPS, no UPS, only OPS। কিন্তু 1 তাৰিখৰ পৰা বাজেটো আৰম্ভ হৈছে, 2 তাৰিখ গ'ল, কিন্তু দুৰ্ভাগ্য আমাৰ বাজেটত এই বিষয়ে কোনো আলোচনা নহ'ল। যিখন 15জনীয়া কমিটি বান্ধি দিছিল আমাৰ PFRDAৰ পৰা, তেওঁলোকৰ প্ৰতিবেদনো দাখিল নকৰিলে। এতিয়া আমাৰ কৰ্মচাৰীসকলে বা যিবিলাক আন্দোলনকাৰী কৰ্মচাৰী আছে আৰু NM OPS, আমাৰ NM OPSৰ অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া, এওঁলোকে অহা 12 তাৰিখে ভাৰত বন্ধৰ ঘোষণা কৰিছে। যিহেতু OPS নিদিলে, এওঁলোকে কৈছে যে 1 ফেব্ৰুৱাৰীৰ পৰা জংগী আন্দোলন হ'ব আৰু 12 তাৰিখে ভাৰত বন্ধ ঘোষণা কৰিছে। আৰু 12 তাৰিখৰ পিছৰ পৰা আন্দোলন চলিয়ে থাকিব। দিল্লীত এতিয়া আন্দোলন চলিয়ে আছে, ৰেগুলাৰ অহৰহ আন্দোলন চলি আছে, আৰু OPS নিদিয়ালৈকে আন্দোলন চলিয়ে থাকিব। আমাৰ কৰ্মচাৰীখিনিৰ কথা যে পুৰণি পেঞ্চনৰ নিচিনা বা OPSৰ নিচিনা তেনেকুৱা পেঞ্চন নালাগে, হুবহু পুৰণি পেঞ্চন লাগে। হয়তো এইটো কাৰণতে আমাৰ চৰকাৰখনে বাজেটত একো কথা উত্থাপন নকৰিলে আৰু 15জনীয়া কমিটিখনৰো প্ৰতিবেদন দাখিল নকৰিলে। তেওঁলোকে গম পাইছে ইতিমধ্যে দিল্লীত যন্তৰ মন্ত্ৰত আন্দোলন চলি আছে আৰু তেওঁলোকে কৈ আছে যে আমাক হুবহু পুৰণি পেঞ্চনহে লাগিব। কিন্তু কেন্দ্ৰৰ পৰা এটা খাটাং কৈ দিছে যে আমি পুৰণি পেঞ্চনৰ বিষয়ে একো চিন্তা কৰা নাই। তেওঁলোকে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী তেখেতে কৈ দিছে যে আমি পুৰণি পেঞ্চনৰ বিষয়ে একো চিন্তা কৰা নাই। হয়তো NPSৰ কিবা সংশোধনী কৰিব খুজিছিলে। ধৰি লওক তামিলনাডুত যেনেকৈ TPS, TAPS, তামিলনাডু এছুৰেট পেঞ্চন স্কিম, প্ৰায় পুৰণি পেঞ্চনৰ নিচিনা, কিন্তু শতকৰা 10 টকাটো কাটি থাকিব। সেই হয়তো তেনেকুৱা কিবা এটা কৰিলহেঁতেন। আৰু এতিয়াও কোৱা নাযায়, হয়তো এই কমিটিখনে তেওঁলোকৰ প্ৰতিবেদন হয়তো প্ৰস্তুত কৰিব পৰা নাই। ইয়াৰ মাজতে হয়তো প্ৰতিবেদন দাখিল কৰিব পাৰে। এতিয়া কি হয় ক'ব পৰা নাই। এই দুদিনত 1 তাৰিখৰ পৰা বাজেট আৰম্ভ হৈছে, কিন্তু এই দুদিনত আমাৰ একো খবৰ পোৱা নাই। OPS বা পুৰণি পেঞ্চনৰ বিষয়ে একো তেনেকুৱা আলোচনা হোৱা নাই। এতিয়া চাওঁ আগন্তুক সময়ত এতিয়া কি হয়, আমাৰ এই চৰকাৰখনে কি কৰে। সন্মুখত তো অসমত বিধানসভাৰ নিৰ্বাচন,
গতিকে নিৰ্বাচনৰ আগতে সময়ো বেছি দিন নাই। ইয়াৰ আগতে যদি কিবা এটা নকৰে তেতিয়াহ'লে পিছত হয়তো হ'বনে নাই আৰু 1 বছৰ পিছুৱাই যাব নেকি, এইটো লৈ এটা মানে সন্দেহ জন্মিছে। এতিয়া ক'ব পৰা নাই যে আমাৰ ইমান আন্দোলন কৰা স্বত্তেও আমাৰ চৰকাৰখনে কেলেই কথাখিনি মানি লোৱা নাই। কাৰণ তেওঁলোকে নিজেই পুৰণি পেঞ্চন লৈ আছে আৰু বাকী কৰ্মচাৰীখিনি এই ন্যূনতম, এইটো পেঞ্চন নহয়, এটা মাননি কিবা এটা দি আছে, সেইখিনিৰে পৰিয়াল এটা কেনেকৈ চলাব, নাইবা ঔষধ পানীৰ টকাখিনি কেনেকৈ যোগাৰ কৰিব, এইটোলৈ মহা চিন্তাত পৰিছে। এতিয়া কি হয় চাওঁ। আগন্তুক সময়ত আমি জানিব পাৰিম আৰু জানিলে মই আপোনালোকক অৱগত কৰিম। আজিলৈ ইয়াতে ৰাখিছোঁ। ধন্যবাদ।